54 নং মৰিগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী গৰম বতাহ দিনক দিনে বৃদ্ধি পাইছে। কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যৰ সমৰ্থনত অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বাণীকান্ত দাসে সাপমাৰীত অনুষ্ঠিত এক জনসভাত অংশগ্ৰহণ কৰে। সভাখনত উপস্থিত হৈ বাণীকান্ত দাসে অঞ্চলটোৰ উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু যুৱ সমাজৰ কৰ্মসংস্থাপনক কেন্দ্ৰ কৰি ভাষণ প্ৰসংগত ইতিবাচক দৃষ্টিভংগী আগবঢ়ায়। তেওঁ কয় যে মৰিগাঁও সমষ্টিক আগুৱাই নিবলৈ সঁচা ইচ্ছাশক্তি আৰু সৎ নেতৃত্ব অতি প্ৰয়োজনীয় আৰু জনসাধাৰণৰ সহায় সহযোগিতাৰে তেওঁৰ এই লক্ষ্য পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁৰ ভাষণত স্থানীয় সমস্যাসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সমাধানমুখী পৰিকল্পনাৰ কথা উল্লেখ কৰে। বাণীকান্ত দাসে বিশেষকৈ কৃষক, শিক্ষিত নিবনুৱা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উন্নয়নৰ বাবে সুসংগঠিত পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে। সভাত উপস্থিত ৰাইজে তেওঁক উষ্ম আদৰণি জনায় আৰু তেওঁ উন্নয়নমুখী চিন্তাধাৰাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। এই সভাই আগন্তুক নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যৰ শক্তি আৰু আত্মবিশ্বাস অধিক দৃঢ় কৰা বুলি ধৰা হৈছে। ৰাইজৰ বিপুল সঁহাৰি আছে, কোনোবা ভয়ত আহিবও পৰা নাই, তেনেকুৱাও হৈছে। গতিকে তেনেকৈ চলি আছে, কাৰণ ৰাইজৰ মই এটা কথাই জানো, ৰাইজৰ অত্যন্ত সমৰ্থন আছে আৰু ৰাইজে সকলোৱে দল সংগঠন নিৰ্বিশেষে, জাতি ধৰ্ম চব নিৰ্বিশেষে সকলোৱে এটা পৰিৱৰ্তন বিচাৰিছে মৰিগাঁৱত। কাৰণ যোৱা 10 বছৰত মানুহে যথেষ্ট জীয়াতু ভুগিছে, কেতিয়াবা ধমকি খাইছে, কেতিয়াবা বেয়া কথা শুনিছে, কেতিয়াবা কাৰোবাৰ ট্ৰেন্সফাৰ কৰি দিয়াৰ ধমকি খাইছে, সকলো কথা শুনিছে। গতিকে এইবিলাক মানুহে ইয়াৰ পৰা পৰিত্ৰাণ দিছে। সাধাৰণ মানুহক তেনেকৈ দমন কৰি কিমান দিন ৰাখিব, ৰখাটো সম্ভৱ নহয়। ধনৰ বলটো আছে, ধনৰ বল নাথাকিলে কোনেও, মই ৰাজনৈতিক দলবিলাকলৈ মই এটা অনুৰোধ সকলো দললৈকে যে আপোনালোকে যেতিয়া আপোনালোকৰ প্ৰতিনিধিবিলাক দিয়ে, তেতিয়া অন্ততঃ এটা কথা চাওক যে তেওঁৰ সততা কিমান আছে। তেওঁৰ যদি সততাখিনি নাই, সেই প্ৰতিনিধিজনে কেতিয়াও সমাজৰ কাৰণে কাম কৰিব নোৱাৰে। মোৰ সকলো দললৈ অনুৰোধ। সাংবাদিকৰ ঘৈণীয়েকক ধুবুৰীলৈ কৰা ভাবুকি দিছে। এগৰাকী তেখেতৰ দলৰে টিকেট প্ৰত্যাশীক তেওঁৰ ঘৈণীয়েককো ধুবুৰীলৈ ট্ৰেন্সফাৰ কৰা হৈছে। ধুবুৰীটো কি অৰ্থ? কেইদিনমানৰ আগতে এজন কোনোবা যুৱকে কংগ্ৰেছত জইন কৰিবলৈ আহি পেলাই অদ্ভুত ধৰণৰ কথা এটা ক'লে যে ধুবুৰীখনক শিৱসাগৰ সজাম, শিৱসাগৰখনক আমি ধুবুৰী সজাম। গোটেই অসমতে হুলস্থুল লাগি গ'ল, তেওঁক বহিষ্কাৰ কৰা হ'ল। কিন্তু একেটাই কথা নহয় জানো, মহিলাগৰাকীয়ে ধুবুৰীলৈ প্ৰথম, তাৰ অৰ্থটো কি? ধুবুৰীত এনেকুৱা ধৰণৰ কিছুমান মানুহ থাকে, যিবিলাক মানুহ অসমীয়া নহয়, তাৰ মাজত গৈ পেলাই তোমাক ঘৈণীয়েকক দি দিম, তুমি জীয়াতু ভুগি থাকা। নিশ্চয় পৰিৱেশ, সেইটো অনুভৱ কৰিছো। কাৰণ কোনোবাই লগ পাইছে, কোনোবা, আৰু মই সাধাৰণতে খুব ডাঙৰ মিটিং কৰা নাই। বহুত দূৰত যেতিয়া দৰ্শক এজন মোৰ কোনোবা শ্ৰোতা এজন থাকে, কথা কওঁতে তেওঁৰ যেতিয়া আই কণ্টেক্ট নহয়, তেওঁৰ ওচৰলৈ নাযাওঁ, তেতিয়াহ'লে ভালদৰে অনুভৱ কৰিব পৰা নাযায় মই কি কৈছো বা তেওঁ কি অনুভৱ কৰিছে। কিন্তু মই খুব ওচৰৰ পৰা মানুহক লগ পাইছো, সকলোৰে চকুত হৈ কথা পাতিছো, সকলোৰে অন্তৰখন মই জুকি পঢ়ি পাইছো। কাৰণ মই জানে আপোনালোকে, মই চিনেমাৰ ডাইৰেক্টৰ, মোৰ অবজাৰ্ভেশ্যনটো মোৰ আছে। মই এজন আৰ্টিষ্ট যেতিয়া তৈয়াৰ কৰোঁ, এজন অভিনেতা যেতিয়া তৈয়াৰ কৰোঁ, তেতিয়াহ'লে মই সেই তেনেকুৱা ধৰণৰ এটা ব্যক্তি মই ভালদৰে অবজাৰ্ভেশ্যন কৰোঁ, তেওঁ মনৰ। আৰু মই যেতিয়া এজন এক্টৰক এক্টিংটো কওঁতে মই বুজাওঁ, তেওঁ মোক কমিউনিকেট কৰিব পাৰিব লাগিব, ময়ো তেওঁক কমিউনিকেট কৰিব পাৰিব, তেতিয়াহে এটা ভাল ছবি এখন হ'ব, তেওঁ ভাল অভিনয়। এতিয়াও মই তেনেকৈ পাৰিছোঁ, যিসকল মানুহৰ লগত মই কথা পাতিছোঁ, মই কমিউনিকেট কৰিব পাৰিছোঁ, তেওঁলোকৰ মনৰ দুখৰ কথা মই বুজি পাইছোঁ। মই যি তেওঁলোকৰ কাৰণে মোৰ সদ্ভাৱ আছে, সেই সদ্ভাৱখিনি তেওঁ উপলব্ধি কৰিছে। গতিকে মই ভাবোঁ যে এবাৰ ৰাইজে মোক আদৰি ল'ব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক